এইবাৰ মই ক'ব ওলাইছোঁ ছচ যোগ। ছচ যোগ শনিক কেন্দ্ৰ কৰি হয়। এই যোগ যেতিয়া মকৰ ৰাশি বা কুম্ভ ৰাশিত বা তুংগ অৱস্থাত থাকে তেতিয়া ছচ যোগ সৃষ্টি হয়। ছচ যোগৰ ফলত মানুহে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰ আদিত আগবাঢ়িবলৈ সক্ষম হয়। এই যোগে মানুহক বহুত ওপৰলৈ লৈ যোৱা দেখা যায় সমাজ জীৱনত। এতিয়া মই ক'ব ওলাইছোঁ গুৰু চণ্ডালী যোগ। গুৰু চণ্ডালী যোগ এনে এটা যোগ যিটো যোগ যেতিয়া গুৰুক বৃহস্পতিক ৰাহুৱে পূৰ্ণ দৃষ্টি দি থাকে বা একে ৰাশিত গুৰু আৰু ৰাহু বহি থাকে অৱস্থান কৰে তেতিয়া গুৰু চণ্ডালী যোগ হয়। গুৰু চণ্ডালী যোগ হ'লে জাতক জাতিকাৰ জীৱনত বহুতখিনি অসুবিধাৰ সৃষ্টি হয়। বিভিন্ন ধৰণৰ বাধা বিঘিনি বিয়া বাৰু সামাজিক কৰ্মক্ষেত্ৰত চাকৰি বাকৰি আদিৰ পৰা বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হোৱা দেখা যায়। সেইবাবে গুৰু চণ্ডালী যোগৰ বাবে কিছুমান প্ৰতিকাৰ আছে। বিশেষকৈ ৰাহুৰ কাৰণে বিভিন্ন জাগাত আমাৰ পজিশ্যনত আমি প্ৰতিকাৰ কৰিব পাৰোঁ। গতিকে ৰাহুৰ কাৰণে আমি চণ্ডাল ভোজন বা ৰাহুৰ যিখিনি প্ৰতিকাৰ দৰকাৰ আমি সেই প্ৰতিকাৰখিনি কৰিব লাগিব আৰু লগতে আমি গুৰুৰ প্ৰতিকাৰটো কৰা উচিত। এতিয়া মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ কুবেৰ যোগ। কুবেৰ যোগ হ'ল এটা খুব জ্যোতিষত ভাল বিশেষ শুভ যোগ। এই যোগটো ধন সম্পদ আদি মানুহৰ আগবঢ়াই নিয়ে জীৱনত। এই যোগে ধন সম্পদ ঘটাৰ সৃষ্টি কৰে। যাৰ জীৱনত কুণ্ডলীত এই যোগটো সৃষ্টি হৈছে। কুবেৰ যোগ যেতিয়া দ্বিতীয় ষষ্ঠ আৰু একাদশত গ্ৰহসমূহ অৱস্থান কৰে তেতিয়া এটা ভাল কুবেৰ যোগ সৃষ্টি হয়। বিশেষকৈ কুবেৰ যোগ শনি ৰাহু আৰু বৃহস্পতিৰ প্ৰভাৱত প্ৰবল হোৱা দেখা যায়। বিশেষকৈ এই তিনিটা গ্ৰহৰ ফলত যদি কুবেৰ যোগ সৃষ্টি হয় তেতিয়া জাতক জাতিকে ভাল ফল লাভ কৰিবলৈ সক্ষম হয় আৰু এটা ৰাজকীয় সা সুবিধা সন্মান বুটলিবলৈ তেওঁলোকে সক্ষম হয়।